আমাৰ মাহঁতেও কয় যে কলপাতত বোলে মধুৰিআম খালি বহুত টেষ্টি লাগে। সেনে মই ভাবিলোঁ আজি কলপাতৰ লগত মধুৰিআম খোৱা যায়। ভাবিলোঁ কোনটোৰ কলপাত কাটিলে ভাল হ'ব আৰু বাছি লৈ এইযোৰ কলপাত কাটিবলৈ আৰম্ভ কৰিলোঁ। আৰু গাইজ কটাৰীখনৰো ধাৰ নাছিল, কিন্তু কটাৰীখন কিবাকৈ কটা গ'ল আৰু কলপাতযোৰ। আৰু গাইজ কলপাতযোৰ আকৌ কাটিব লগা হ'ল, কাৰণ তাৰে আধা অংশ ভাল আছিল আৰু আধা অংশ বেয়া আছিল। সেই আমি মাজে তাক দুফাল কৰি একদম পূৰা কাটি দিলোঁ। আৰু গাইজ কলপাতযোৰ কটা হোৱাৰ পিছত তাক পুনৰ ধুবতো লাগিবই। আৰু গাইজ কলপাতযোৰ ফাইনেলি অৱশেষত কটা গ'ল। কিন্তু গাইজ কটাৰীখন যে ইউজ নহয়, সেইকাৰণে কলপাতযোৰ কটাটো অলপ দেৰি লাগিছে। আৰু কেমেৰাটো মই বাৰ ওচৰত গতাই দিলোঁ আৰু কলপাতযোৰ মই এতিয়া ধুব গ'লোঁ টেপৰ ওচৰলৈ। আৰু গাইজ কলপাতযোৰ টেপৰ ওচৰলৈ লৈ গৈ